আকাশ চুলে পনীয়া সোণৰ দামে সৰ্বসাধাৰণৰ মূৰত পুনৰ ৰামটাঙোন 15 মেৰ পৰা 25 মেলৈকে দেশত 4 বাৰকৈ বৃদ্ধি ইন্ধনৰ মূল্য দেশজুৰি পুনৰ অনিয়ন্ত্ৰিত হৈ পৰিছে পেট্ৰল আৰু ডিজেলৰ মূল্য অভিলেখ ভংগ কৰি 11 দিনত চতুৰ্থবাৰৰ বাবে বৃদ্ধি পালে ইন্ধনৰ দাম ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰলত 2 টকা 61 পইচা আৰু ডিজেলত 2 টকা 71 পইচা বৃদ্ধি পোৱাৰ লগে লগে সমগ্ৰ দেশতে ইয়াৰ প্ৰভাৱ পৰিছে ব্যতিক্ৰম নহয় অসমো ৰাজ্যৰ সুকে কোনে এতিয়া ইন্ধনৰ বৰ্ধিত মূল্যই গ্ৰাহকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে এতিয়া অলপ অসুবিধা হৈছে আৰু ধৰক হেনেকুৱা আগৰ ইনকামো নাই বস্তুৰ সব বস্তুৰে দাম বাঢ়িছে অলপ অসুবিধা হৈছে আৰু এতিয়া তাকেইতো এতিয়া আগতে ধৰক 1 লিটাৰ পেট্ৰল ভৰালে আমি দিনটো চলি গৈছিল আজিকালি দুইবাৰকৈ ভৰাব লগা হয় বহুত অসুবিধা হৈছে আৰু মহানগৰীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম হ'ল গৈ 105 টকা 73 পইচা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে গৈ 97 টকা 35 পইচা যেতে পেট্ৰল ডিজেলৰ দাম বাঢ়িব অন্য বস্তুৰ দাম বাঢ়িব এটা ডাঙৰ কথা হোৱা নাই অসুবিধাটো বহুতৰ হয় বহুত কাৰণতে অসুবিধা সেইটো ডাঙৰ অসুবিধা নহয় মোৰ হিচাপত আকাশলংঘী মূল্য বৃদ্ধি হোৱা ইন্ধনৰ মূল্যই লখিমপুৰত স্পৰ্শ কৰিলে সৰ্বাধিকৰ ঘৰ লখিমপুৰত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য হ'ল গৈ 112 টকা 99 পইচা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য হ'ল গৈ 102 টকা 50 পইচা গোৱালপাৰাত পেট্ৰলত 2 টকা 73 পইচা আৰু ডিজেলত 2 টকা 83 পইচাকৈ বৃদ্ধি হোৱাৰ ফলত জিলাখনত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্যই 107 টকা 18 পইচা হৈছে গৈ আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্যই 98 টকা 60 পইচা স্পৰ্শ কৰিছে জীৱন ধাৰণৰ যিবোৰ সামগ্ৰী আছে সমগ্ৰ বস্তুৰে দাম বৃদ্ধি কৰিছে প্ৰায় 20 পৰা 25% লৈকে এতিয়া পেট্ৰল হওক বা ডিজেল হওক ৰন্ধন গেছ হওক বা আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা যিবোৰ সামগ্ৰী আমাৰ মানে নিত্য প্ৰয়োজন এজন মানুহ জীৱন ধাৰণ কৰিবলৈ যিবোৰ বস্তুৰ প্ৰয়োজন সব বস্তুতে চৰকাৰখনে দাম বঢ়াই দিছে আৰু যাৰ বাবে সাধাৰণ জনতাৰ এনেকুৱা এটা অৱস্থা হৈ গৈছে যে জনতাই কি কৰিব হাহাকাৰ এটা পৰিস্থিতি হৈ গৈছে ডাবল ইঞ্জিনৰ চৰকাৰ আমাৰ বিজেপি চৰকাৰ কেন্দ্ৰতো চৰকাৰ আমাৰ অসমতো চৰকাৰ গতিকে এইখন চৰকাৰে আজি প্ৰত্যেক বছৰে নৱনিৰ্বাচিত হোৱাৰ পিছতে মূল্য বৃদ্ধি কৰে গতিকে এই বছৰো অন্য বছৰৰ দৰে এই বছৰো আমাৰ সেই হেনেকুৱা ধৰণৰ মূল্য বৃদ্ধিৰ আশংকা আমাৰ ওপৰত জাপি দিয়া হৈছে গতিকে পেট্ৰল ডিজেলৰ দাম গেছ চিলিণ্ডাৰৰ দাম যি ধৰণে বৃদ্ধি পাইছে আজিকালি মানুহে হাহাকাৰৰ পৰিস্থিতিত অৱস্থা হৈ আছে গহপুৰতো প্ৰতি লিটাৰ পেট্ৰলত 2 টকা 73 পইচা আৰু প্ৰতি লিটাৰ ডিজেলত 2 টকা 83 পইচাকৈ বৃদ্ধি হোৱাৰ পাছতেই এতিয়া প্ৰতি লিটাৰ পেট্ৰলৰ দাম হ'ল গৈ 107 টকা 18 পইচা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম হ'ল গৈ 98 টকা 60 পইচা ইয়াৰ লগে লগে ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বসাধাৰণ মানুহৰ কাৰণে বহুত কষ্ট হৈছে চলিবলৈ আৰু পেট্ৰলৰ দাম বাঢ়িছে যিকোনো বস্তুৰ দামবিলাক বাঢ়িছে বহুত কষ্ট হৈছে চলিবৰ কাৰণে তাকে সৰ্বসাধাৰণ মানুহে চৰকাৰখন মানে বিজেপি চৰকাৰখনক এইটোৱে আহ্বান জনাইছোঁ যেন পেট্ৰল ডিজেলৰ দাম বস্তুৰ দাম অলপ কমাব লাগে সেইটোৱে যিকোনো বস্তুৱে হওক সামগ্ৰীটো পৰিলক্ষিত হ'ল অনুৰূপ দৃশ্য আজি ৰাতিপুৱা আহিলোঁ দেখিলোঁ 106 টকা হৈ গ'ল এইটো মাহতেই 4 বাৰকৈ পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হ'ল আৰু ইয়াৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ পণ্য সামগ্ৰীসমূহ আদিৰ দামো বৃদ্ধি হ'ব নিশ্চয়কৈ আৰু মাধমাৰটো খাব ৰাইজে কাটি খোৱা মানুহে মধ্যবিত্ত শ্ৰেণীৰ মানুহে মাত্ৰ 11 দিনৰ ভিতৰতে চতুৰ্থবাৰলৈ বৃদ্ধি পোৱা পেট্ৰল ডিজেলৰ মূল্যই কঁকাল বেকা কৰিছে নিম্ন মধ্যবিত্ত শ্ৰেণী ইন্ধনৰ এই অনিয়ন্ত্ৰিত মূল্য বৃদ্ধিয়ে পৰিবহণ খৰচ বৃদ্ধি কৰাৰ লগতে বজাৰৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰো আৰু অধিক আকাশলংঘী কৰি তোলাৰ শংকা সাধাৰণ ৰাইজৰ গুৱাহাটীৰ পৰা দিব্যলক্ষীৰ সহযোগত ব্যুৰো ৰিপৰ্ট আসাম টক্স